এয়া কোনো ৰাজনৈতিক দলৰ মুধাফুটা নেতাৰ কনভয় নহয়। শাৰী শাৰী গাড়ীৰে এজন লোক এনেকৈ আহিছে স্বগৃহলৈ বুলি। আৰু গাড়ীৰ পৰা নামিয়ে গলত গামোচা পৰিহিত এই ব্যক্তিজনে নমস্কাৰ ভংগীমা দি বুজাই দিছে সকলোৰে প্ৰতি কৃতজ্ঞ তেওঁ। পিছে এইজন ব্যক্তি কোনো ৰাজনৈতিক নেতা নহয়। এইজন ব্যক্তিৰ বাবেই আতচবাজীৰ বাহাৰ আবতৰীয়া দীপাৱলী সদৃশ পৰিৱেশ। ঢোলে ডগৰে আদৰণি জনোৱা হৈছে। বাজি উঠিছে বেণ্ড পাৰ্টিৰ। বেণ্ড পাৰ্টিৰে আদৰণি জনোৱা হৈছে। কিন্তু কিয়? কাহিনীটো আৰম্ভ কৰিছো। আচলতে এইজন এজন শিক্ষক। চিলাপথাৰৰ সীমান্তৱৰ্তী ফুলবাৰী সীমান্ত মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিষ্ণু থাপা। বিষ্ণু থাপাই নিষ্ঠা সহকাৰে কাম কৰি চাকৰিৰ পৰা অৱসৰ ল'লে। 4টা দশকেই শিক্ষাদানত ব্ৰতী হৈ থকা এই শিক্ষকজনৰ অৱসৰৰ মুহূৰ্তত এনে পৰিৱেশ আচৰিত হ'বলগীয়া নেকি? নহয়, প্ৰায় 20 কিলোমিটাৰ বাট এনেকৈয়ে গাড়ীৰে সমদল কৰি ঢোলে ডগৰে আদৰি আনিছে স্থানীয় ৰাইজ, সতীৰ্থ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৱে। মোৰ নাম বিষ্ণু থাপা। মোৰ ঘৰ চিচিবৰগাঁও মেচুত। এইখন বিদ্যালয় 1986 চনত আমি প্ৰতিষ্ঠা কৰিলোঁ আৰু সেইধৰণে চলি 2013 চনত বিদ্যালয়খন প্ৰাধিকৰণ হ'ল আৰু ভগৱানৰ কৃপাত এই ধৰণে আমি চলাই আছোঁ। আৰু যোৱা 2025 চনৰ নৱেম্বৰ মাহৰ 30 তাৰিখে মোৰ অৱসৰ গ্ৰহণ কৰোঁ। কিমান বছৰ আপুনি শিক্ষকতা কৰিলে? মোৰ 40 বছৰ শিক্ষকতা কৰি হয়। তাৰ ভিতৰত 13 চনতেহে প্ৰভিঞ্চিয়েলাইজ হ'ল। জীৱনত আৰু এনেকুৱা এতিয়াও অৱসৰ গ্ৰহণ কৰাৰ পিছত ইমান চিন্তা এটা আহে স্কুলখনৰ প্ৰতি। গতিকে আমাৰ বিদ্যালয়ত যিমানবোৰ আমাৰ সহযোগী আৰু বন্ধুবৰ্গ আছিলে সকলোৱে সহযোগ কৰাৰ কাৰণে আজি বিদ্যালয়খনৰ প্ৰাদেশিকৰণ হোৱাত মানে সুবিধা হ'ল। এজন শিক্ষকে কি কৰিব পাৰে সেয়া দেখুৱাই দিলে বিষ্ণু থাপাই। এইজন শিক্ষকে গোটেই জীৱন শিক্ষকতা কৰি কিমান টকা ঘটিলে, কিমান ডাঙৰ ঘৰ সজালে সেয়া গুৰুত্বপূৰ্ণ নহয়। এইজন শিক্ষকে মানুহ ঘটিলে। এইজন শিক্ষকৰ সেইবাবেই বিদায় বেলাত আজীৱন ত্যাগৰ চিকাৰ কি হ'ব পাৰে সেয়া বুজাই দিলে। মুকলি সভাত ৰাইজে জাপে জাপে পৰিধান কৰোৱালে ফুলাম গামোচা, ফুলৰ থোপা, শৰাই, মানপত্ৰ আদি। আৰু এয়াই এজন শিক্ষকৰ জীৱন, যি জীৱন আচলতে সকলোৱে নাপায়, যি জীৱন আচলতে ইচ্ছা কৰিলেও বহুতেই নোপোৱাকৈ আছে। চিলাপথাৰৰ পৰা ব্যুৰো ৰিপৰ্ট DY 365।